এজাহাৰ দিবলৈ যোৱা ভুক্তভোগী মহিলাক আৰক্ষী থানাৰ ভিতৰতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কামপুৰ থানাৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে। কামপুৰৰ চেঙাজান গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক শাহজাহানৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ তুলি 13 মাৰ্চত দাখিল কৰিছিল এজাহাৰ। আৰক্ষী থানাত শাহজাহানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল যদিও কোনো সুফল নোপোৱাত পুনৰ 4 এপ্ৰিলত মহিলাগৰাকীয়ে গোচৰটো সন্দৰ্ভত বুজ ল'বলৈ গৈছিল থানালৈ। কিন্তু আৰক্ষী উপ পৰিদৰ্শক দীপৰেখা বৰুৱাই মহিলাগৰাকীক মাৰধৰ কৰাৰ লগতে অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ অভিযোগ মহিলাগৰাকীৰ। তদুপৰি গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নামত এছআই গৰাকীয়ে 2000 টকা লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। কৈছে মই তই 2 ঘণ্টা ইয়াত বহি থাক বেঞ্চত। মই বেঞ্চত বহা নাই। পাছত মই বহা নাই, ঘূৰি আহিব বিচাৰিছিলোঁ। সিহঁতে টানি নি পেলাই মোক 3টা 4টা লেডিজ বাইদেৱে মোক মাৰধৰ কৰিলে। মই তাত বেহুচ হৈ পৰি আছোঁ। পাছত মস্তুবাই কৈছে এইটো থানাত লৈ যাব, চিভিলত লৈ যা। পাছত মোক চিভিলত থৈ পেলাই আহিলে, মোৰ নাই। আকৌ সেই টকাও মোৰ বেগৰ পৰা 500 লৈ গ'ল। পাছত মই সেই থানাত থৈ পেলাই ডক্টৰৰ লগত কি কথা বাৰ্তা পাতি গুচি আহিলে। সিহঁতে থানালৈ গৈছিলোঁ, কেছ থৈ আহিছিলোঁ যে ক'ত জমা দি থৈ আহিছিলোঁ, সেই কেছ জমা চাবলৈ গৈছিলোঁ। তদন্ত কৰা নাই যে চাবলৈ গৈছিলোঁ। শাহজাহানৰ ওপৰত কেছ দিছিলোঁ। শাহজাহানে বিডিবিৰ ছেক্ৰেটাৰী হয়।